আসসালামু আলাইকুম নমস্কার। আমার শ্যামপুর গাঁও পঞ্চায়তটো আগত দলগাঁৱৰ আৰু হেলমাৰীৰ উন্নয়ন খণ্ডৰ অন্তৰ্ভুক্ত আছিল। এতিয়া আমাক শ্যামপুৰ গাঁও পঞ্চায়তটো পিছিমাৰী উন্নয়ন খণ্ডৰ অন্তৰ্ভুক্ত দিব বিচাৰি আছে। আমি ৰাষ্ট্ৰীয় ওলমা কাউন্সিল দলৰ পৰা আমাৰ দৰঙৰ ডিচি ছাৰক আহ্বান জনাই আছো যে আমাৰ আগত যেনেকুৱা আমি শ্যামপুৰ গাঁও পঞ্চায়তটো দলগাঁৱৰ উন্নয়ন খণ্ডৰ আৰু হেলমাৰী উন্নয়ন খণ্ডৰ অন্তৰ্ভুক্ত আছিলোঁ, এতিয়াও আমাক দলগাঁও উন্নয়ন খণ্ডৰ অন্তৰ্ভুক্ত ৰাখিব লাগে। পিছিমাৰী উন্নয়ন খণ্ডৰ অন্তৰ্ভুক্ত আমাৰ শ্যামপুৰ গাঁও পঞ্চায়তটো দিলে আমাৰ ৰাইজৰ অসুবিধাজনক হ'ব। আমাৰ ইয়াত দুখীয়া দৰিদ্ৰ বহুত শ্যামপুৰ গাঁও পঞ্চায়তৰ মানুহ আছে। সেই যদি উন্নয়ন খণ্ডটো আমাক বিচি মাৰি দিয়ে আমাৰ ৰাইজৰ বহুত অসুবিধা সন্মুখীন হ'ব। সেইকাৰণে আমি দৰঙৰ ডিচি ছাৰক আৰু আমাৰ দলগাঁও সমষ্টিৰ বিধায়ক মুজিবুৰ ৰহমান ডাঙৰীয়াক আমি সেইটো চেলেঞ্জ দি আহ্বান জনাই আছোঁ যে আগত আমাৰ যেনেকুৱা শ্যামপুৰ গাঁও পঞ্চায়তটো দলগাঁও উন্নয়ন খণ্ডৰ অন্তৰ্ভুক্ত আছিল এতিয়াও ৰাখিব লাগে, নহ'লে আমাৰ শ্যামপুৰ গাঁও পঞ্চায়তটো বহুত অসুবিধাজনক হ'ব। সেইকাৰণে আমি আমাৰ দলগাঁও সমষ্টিৰ বিধায়ক মুজিবুৰ ৰহমান ডাঙৰীয়াক সেইটো চেলেঞ্জ দি মই আহ্বান জনাই আছোঁ, আমাক দলগাঁৱৰ উন্নয়ন খণ্ডৰ অন্তৰ্ভুক্ত ৰাখিব লাগে। আমাৰ পিছিমাৰী উন্নয়ন খণ্ডৰ অন্তৰ্ভুক্ত যি আপোনালোকে বিচাৰি আছে সেইটো আমাৰ বহুত অসুবিধাজনক হ'ব। সেইকাৰণে মই শ্যামপুৰ গাঁও পঞ্চায়তৰ ৰাইজৰ হৈ আৰু মই ৰাষ্ট্ৰীয় ওলমা কাউন্সিল দলৰ পৰাও আপোনালোকক আহ্বান জনাই আছোঁ যে আগত যেনেকুৱা আছিল এতিয়া আমাক তেনেকৈ ৰাখিব লাগে।